10 দিনকৈ অতি কম আজি 10 দিন হ'ল মানে উদ্ধাৰ ক্ষেত্ৰত NDF বা SDF বাহিনীয়ে লাগি আছে উদ্ধাৰ কৰিবলৈ কিন্তু বসন্ত দিহিঙা ওৰফে মুন দিহিঙাই হয়তো মিছাৰ কথা কৈ আছে যে আৰক্ষীক বিভ্ৰান্তি সৃষ্টি কৰি আছে কাৰণ আজি চাওক 10 দিনকৈ তেওঁলোকে আৰক্ষীয়ে উদ্ধাৰ কাৰণে যি প্ৰচেষ্টা চলাই আছে সেইটো মানিব লাগিব কাৰণ যেহেতু আৰক্ষীয়ে আজি 10 দিনকৈ ধৰি উদ্ধাৰ বাহিনীৰ লগত দুবাৰ বাহিনীৰ লগত তেওঁলোকে সমানে লাগি আছে কিন্তু মুন দিহিঙাই হয়তো আৰক্ষীক বিভ্ৰান্তি সৃষ্টি কৰিছে মিছা কথা কৈ আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছোঁ শিৱসাগৰ আমাৰ অধিবক্তা সন্থাক ক'ব বিচাৰিছোঁ যে মুন দিহিঙা পক্ষত কোনো কাৰণতে যেন ওকালতি নকৰে আমি তেওঁ অধিবক্তা সন্থাক আমি আহ্বান জনাইছোঁ কাৰণ এগৰাকী নাৰীয়ে মানে ন্যায় পাব লাগে যে এজন স্বামীৰ হাতত এজন নাৰী আজি মৃত্যু হ'বলগীয়া হৈছে তেওঁ অলৰেডি স্বীকাৰ কৰিছে যে মই হত্যা কৰি ডিমৌ নদীত পেলাই দিছোঁ সেইকাৰণে মই শিৱসাগৰ অধিবক্তা সন্থাক মই আহ্বান জনাব বিচাৰিছোঁ মুন দিহিঙাহঁতে কোনো কাৰণতে যেন ওকালতি নকৰিবৰ বাবে মই তেওঁলোকক আহ্বান জনালোঁ কি ক'ব আজি আপোনাৰ 10 দিন হৈছে আপোনালোকে সন্ধান কৰি আছে বিনা কাৰণত কেনেধৰণে অভিযান আৰম্ভ কৰিছে হয় আমি এতিয়া SDRF আৰু NDRF আমি দুইটা টিমেই লাগি আছোঁ বহুত দিন হ'ল বিচাৰি থকা হৈছে বিভিন্ন জেগাতো বিচৰা হৈছে টুকুৰা জেগাত ছাছপেক্ট কৰা হৈছে আৰু আমাৰ টিমে আজি ৰাতিপুৱা 7টা বজাৰ পৰাই অভিযান চলাইছে যদি আজি পাওঁ তেতিয়া নিশ্চয় আপোনালোকক জনাই দিয়া হ'ব আমাৰ SDRFৰ টিমৰ 12জনকৈ পাৰ ডে লাগি আছে আৰু NDRFৰ 30জন সমস্যা হৈছে নিশ্চয় হয় আচলতে ইয়াত খুব ডাঠ সেইখিনি মেটেকা আছে সেই মেটেকাখিনিৰ কাৰণে আপোনাৰ তাত ডাইভিং কৰিবলৈ প্ৰব্লেম হোৱা হৈছে কিজানি তাৰ তলতো থাকিব পাৰে সেনেকৈ ডাউট কৰা হৈছে সেইটো কাৰণে কালিৰ পৰা আমাৰ মেটেকাখিনিও আঁতৰোৱা হৈছে আজিও আঁতৰোৱা হ'ল গোটেইখিনিতো এতিয়ালৈকে আঁতৰা নাই এতিয়া বৰ্তমান সেইটো প্ৰচেছে চলি আছে আৰু কমপ্লিট হৈ গ'লে তাতো ডাইভিং কৰা হ'ব আজি আপোনালোকে কণ্টিনিউ অপাৰেশ্যন চলাই আছে আজি কিবা আপডেট হওক আমি 17 তাৰিখৰ পৰা অপাৰেশ্যন চলাই থকা হৈছে ফায়াৰ আৰু SDRF শিৱসাগৰ ডিমৌ মাজতে আমাৰ যোৰহাটৰ টিমো আহিছিলে তাৰপৰা কালি ছুপাৰভিজনৰ কাৰণে আমাৰ গুৱাহাটীৰ পৰা DSP ছাৰজনো আহিছে তো তেখেতে গোটেই অপাৰেশ্যনটো চাই আছে আৰু আজি আমি ধৰক প্ৰায় আজি 14 তাৰিখৰ পৰা আজি 9 দিন হৈছেগৈ 10 দিনেই হৈছেগৈ প্ৰায় তো আমি বিভিন্ন জেগাত চাৰ্চ কৰিছোঁ তো এতিয়া যিটো লোকেশ্যনত প্ৰথমতে চাৰ্চ কৰা হৈছিলে তাৰ পিছত মেটেকাখিনি আছিলে তো মেটেকাত কিছুমান ধৰক গৰু গাহৰি এনেকৈ ধৰণৰ ডেড বডি কিবা দেখা গৈছিলে তো সেই সন্দেহবশতঃ তাৰ তলত যদি কিবা থাকিব পাৰে বুলি সন্দেহ কৰি ডিষ্ট্ৰিক্ট পুলিচ প্ৰশাসনৰ ফালৰ পৰা মেটেকাবোৰ কাটি পেলাই উলিওৱা হৈছে আৰু আমি তাৰ মাজে মাজে মেটেকাৰ মাজে মাজে এখন নাও চলাই আমি চাৰ্চ কৰি আছোঁ ডিপ ডাইভিঙো কৰা হৈছে আৰু ইয়াতো আমি বৰ্তমান এই মেটেকাখিনি পাৰ কৰাই আছোঁ যাতে তাৰ মাজেদি কিবা পাৰ হৈ নাযায় আমি সেইটো চাই আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত